ইমান বেমেজালি ইমান খেলি মেলিৰ কোনো প্ৰয়োজনেই নাছিল আৰু আহিবই নালাগিছিল সেইটোৱে কথা যদি ৰাজনীতি কৰিছে তেতিয়াহ'লে ইয়াৰ পৰা অনুগ্ৰহ কৰি বিৰত থাকক এজন মানুহক ন্যায় দিবলৈ ইমানবোৰ খেল নেখেলিব এতিয়া এজন খুব চাফা মনৰ এজন সিধা মানুহ আছিল তেওঁ গতিকে বস্তুবোৰ সিধা সিধি হ'ব লাগে ইয়াত কোনে ৰাজনীতি কৰিছে কি কৰিছে সেইবোৰ বস্তু আমিও বুজি নাপাওঁ CID কাৰ্যালয়ত হাজিৰ ৰূপকমল কলিতা কিন্তু ঘটনাৰ দিনা ইয়তত থকা বাকি 7 গৰাকী সাক্ষীয়ে অসমলৈ আহি সঁচা কথাবোৰ কোৱাৰ প্ৰয়োজনবোধ কিয় নকৰিলে ইমান কোনো মানৱীয়তা নাই নেকি বুলি কৈ তন্ময় ফুকন অভিমন্যু তালুকদাৰ দেৱজ্যোতি হাজৰিকা সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা ৱাজিদ আহমেদ আৰু সুদীপ্ত চেটাৰ্জীলৈ প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ অহা নাই মই হেতুৱে আচৰিত হৈছো মান তেওঁলোকে জুবিন গাৰ্গক ভাল নাপাইছিল নেকি জুবিন গাৰ্গক অকল তেওঁলোকৰ পাৰ্টিটোত মানে ভিডিঅ' বা হেৰিৰ কাৰণেহে প্ৰয়োজন আছিল নেকি তেওঁলোকে ইমানখিনি মানৱীয়তা মানুহৰ নোহোৱা হৈ যাব পাৰে নে সেই মানুহজনৰ কাৰণেও সেই মানুহজনৰ ন্যায়ৰ কাৰণে তেওঁলোকে দুআষাৰ কথা ক'বহি নোৱাৰে নে যি হৈছিল সঁচা কথাটোহে ক'ব লাগে তাতনো তেওঁলোকক কোনে কি বিচাৰি আছে মুঠতে এতিয়াও মই অনুৰোধ কৰিম যে তেওঁলোকক দাবী জনাইছো যে তেওঁলোক আহক কথাখিনি কওক আৰু আমি অন্তত সঁচা কথাটো আমি যাতে জানিব পাৰো কি হৈছিল উত্তৰ লাগে কি হৈছিল কেনেকৈ হৈছিল আৰু কিয় হৈছিল সত্যৰ প্ৰকাশ পালেহে ন্যায় পাব জুবিন গাৰ্গে সেইটোৱে মোৰ যে প্ৰশ্ন আৰু মোক দিনে ৰাতিয়ে মোক বহুত কষ্ট দি আছে মই মাত্ৰ জানিব বিচাৰোঁ মানুহজনৰ লগত কি হ'ল ইমান মৰমেৰে আমি ৰখা মানুহজন সকলোকে ইমান মৰম দিয়ে মানুহজন কিয় ইমান নেগলেক্টেড হৈ সেই সময়খিনি কষ্ট পাব লগা হ'ল সেই অভিশপ্ত দিনটোত কি হৈছিল সেই কথাটোকেই শুদ্ধকে লাগে আমাক ইমান দি থৈ যোৱা মানুহজনক আমি সিমান কোনো দিব নোৱাৰোনে প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ সেই মানুহজনৰ লগত কি হৈছিলে সেই কথাটোৱে শুদ্ধকে লাগে আৰু সেইটোৱে ন্যায় হ'ব তেওঁৰ প্ৰতি আৰু তাৰ বাহিৰে আমি এতিয়া কি দিব পাৰিম সেই মানুহজনক আমাক ইমান দি থৈ গ'লে সেই মানুহজনক আমি সিমান কোনো দিব নোৱাৰোনে বহুত ডিষ্ট্ৰেকশ্যন আহিছে বহুত কেছ কিবা গোটেইখন খেলি মেলিয়ে হৈ গৈছে যেন ভাৱ হৈছে এতিয়া কিন্তু তথাপিতো আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে তেওঁলোকে শুদ্ধ এটা ট্ৰেকতে গোটেইখিনি কৰি আছে বুলি এতিয়াও বিশ্বাস কৰিছোঁ কিন্তু মানে যিমান সোনকালে পাৰি সিমান সোনকালে ভাল কাৰণ আমাৰ ভিতৰত একুৰা জুই চবৰে ভিতৰত জ্বলি আছে সঁচা কথাটো জানিব পাৰিলে শান্তি পাব তদন্তৰ মাজতেই শেখৰজ্যোতি গোস্বামীয়ে SITৰ সন্মুখত জুবিন গাৰ্গক বিহপান কৰোৱা হৈছিল বুলি যি বিস্ফোৰক ভাষ্য দিছিল সেই সন্দৰ্ভতো ক'লে গৰিমা শইকীয়া গাৰ্গে কিন্তু যদি এই কথাবোৰ পিছত কৈ আছে শেখৰে যদি আগৰ পৰা জানিছিলে সেই কথাখিনি প্ৰথমেই আহি সেইখিনি পুলিচক জনাব লাগিছিল বা তাতেই জনাব লাগিছিল পুলিচক এইবোৰ কথা কৈ আছে যদি সেই কথাবোৰ সত্য ৰূপণ হয় তেতিয়াহ'লেতো দোষীয়ে একদম কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব গতিকে সেইটোৱে কথা সেইকাৰণে তদন্তটো হোৱা উচিত আৰু যিসকল ব্যক্তি তাত সাক্ষ্য প্ৰমাণ আছিল তেওঁলোকে সহযোগিতা কৰক সেয়াই মই বিচাৰিছোঁ জুবিন গাৰ্গৰ গীতৰ ৰয়েলিটি আৰু কপিৰাইট সন্দৰ্ভতো বহুখিনি জানিব লগা আছে বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ নাই কথা পাতি আছে ময়ো সেইটো বিষয়ত জ্ঞান ল'ব লগা আছে মই কাম আৰম্ভ হৈছে আমি নিজেই প্ৰচেছ হ'ব পৰা নাই এতিয়ালৈকে কিনো হৈ গ'ল সেইটোৱে আমি বুজি পোৱা নাই গতিকে চলি থাকিব এইবোৰ কাম লাহে লাহে হ'ব ইফালে পুত্ৰবিয়োগৰ পাছত মানসিকভাৱে ভাগি পৰিছে কপিল বৰঠাকুৰ ইমান ডাঙৰ এটা শ্বক পোৱাৰ পিছত আৰু গতিকে মানসিকভাৱে তেওঁ ভাগি পৰিছে আছে মানসিকভাৱে সেয়া মানে বাকীখিনি কাম মেকানিকেলি কৰিছে তেওঁ সময়ত খাবলৈ দিছোঁ খাইছে শোৱাৰ সময়ত তেওঁ শুবলৈ গৈছে দৰৱ খাইছে বাকী আৰু চলি আছে আৰু ফেচবুকত স্বামীৰ সৈতে উঠা শেখৰখন ফটো আপলোড কৰি গৰিমা শইকীয়া গাৰ্গে লিখিছে আমি জানিব লাগিব তুমি কায়িকভাৱে নোহোৱা হৈ যোৱাৰ কাৰণ কিয় এতিয়া এটা ডাঙৰ প্ৰশ্ন এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূন্য বুকু মোক উত্তৰ লাগে ব্যুৰো ৰিপৰ্ট ND24 জেকচন হলে ক'ব নেকি পানী লৈ নাযাবা জুবিনদা জীৱন জীৱিকাৰ উপাৰ্জন কৰিছে তেওঁক ক'লে ককাই দেও তই নাযাবিচোন লাগিলে মোক বেয়া পাৰ কটকটীয়াকৈ ধৰি ৰাখিব লাগে আৰু এই শেখৰ বোলাটোৱে কি কৈছে কিবা হেনো বোলে নীলা নীলা বিয়াৰ নে কিবা খাইছিল সেইবোৰ কথা জানিছিলে যদি আপত্তি কৰিব লাগিছিল জুবিনদাৰ লগত মিহি মিহি কথা পাই টকাকেইটা ঘটি থাকিলেই হ'ল নিশ্চয়কৈ ক'ব লাগিব আৰু শেখৰজ্যোতি গোস্বামীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁ কৈছিল যে তেওঁ মাত্ৰ বাদ্যযন্ত্ৰী তেনেকৈয়ে কৈ তেওঁ দায়িত্ব সামৰিছে কি কয়
শেখৰ বাদ্যযন্ত্ৰী নে গায়ক সেইবোৰ বিচাৰ্য বিষয় নহয় তেওঁ প্ৰফেশ্যনেল তেওঁ পেছাদাৰী কি হয় সেইটো আমাৰ বিচাৰৰ বিষয় নহয় আমাৰ বিচাৰৰ বিষয়টো হ'ল তেওঁৰ নিচিনা মানুহ এজন থকাৰ অৱস্থাত জুবিনদাৰ প্ৰতি অৱহেলা কিয় কৰা হ'ল পানীলৈ কিয় যাব দিয়া হ'ল তাৰমানে পানীলৈ যাবলৈ নিদিবলৈ বাদ্যযন্ত্ৰী নহয় কি চিকিৎসক হ'ব লাগিব বাদ্যযন্ত্ৰী নহয় কি মাইকেল জেকচন হ'ব লাগিব তাৰমানে মাইকেল জেকচন হ'লে ক'ব নেকি পানীলৈ নাযাবা জুবিনদা তেওঁ ব্যক্তিগতভাৱে বাদ্যযন্ত্ৰই চলাইছিল নে গানে গাইছিল নে লিপিবদ্ধ কৰিছিল এইবোৰ বিষয় নহয় বিষয়টো হ'ল যিজন জুবিনদাৰ ভৰসাতে তেওঁ জীৱন সংসাৰ পাতিছে জীৱন জীৱিকাৰ উপাৰ্জন কৰিছে তেওঁক ক'লে ককাই দেউ তই নাযাবিচোন লাগিলে মোক বেয়া পাৰ কটকটীয়াকৈ ধৰি ৰাখিব লাগে আৰু বেমাৰী মানুহজন আগৰাতি গোটেই শেষ নিশালৈকে কি কৰিছে গানৰ প্ৰগ্ৰেম কৰিছে আৰু এই শেখৰ বোলাটোৱে কি কৈছে কিবা হেনো বোলে নীলা বিয়াৰ নে কিবা খাইছিল সেইবোৰ কথা জানিছিলে যদি আপত্তি কৰিব লাগিছিল তাৰমানে জুবিনদাৰ লগত মিহি কথা পাই টকাকেইটা ঘটি থাকিলেই হ'ল প্ৰতিবাদ কৰিব লাগিছিল কি হ'লহেঁতেন খুব বেছি বাদ্যযন্ত্ৰৰ কামটো বন্ধ কৰিলহেঁতেন কিন্তু অসমৰ ৰাইজে জুবিনদাৰ সম্পদটোক জীয়াই ৰাখিলেহেঁতেন তাৰমানে কি শেখৰে সিদ্ধাৰ্থৰ লগত সনা পিটিকা কি মই ইয়াক একো নকওঁ নহ'লে ই মোক কামৰ পৰা উলিয়াই দিব শেখৰ বোলাটোক মই প্ৰশ্ন কৰিছোঁ জুবিনদা বেছি গুৰুত্বপূৰ্ণ ব্যক্তি তোৰ কাৰণে নে অসমৰ সত্তাটো বেছি গুৰুত্বপূৰ্ণ নে তোৰ নিজৰ পাৰ্চনেল কিবা ইনকাম বাদ্যযন্ত্ৰী বুলি কথা নহয় সেই তাত থকা ছিংগাপুৰত থকা প্ৰতিজন ব্যক্তিকে প্ৰশ্ন কৰিব লাগিব কোন কাৰ পেচা সেইটোলৈ আমাৰ কোনো ধৰণৰ বিষয়ে নাই ইয়াত যদি কোনোবা জড়িত উৎসাহযুক্ত কোনোবা ডাঙৰ বিষয়া আছে সন্দীপন গাৰ্গ বোলাজন তেওঁতো APS বিষয়া তেওঁকতো আওতাত আনিব লাগিব বা আওতালৈ আনিছে তেওঁ ক'ব নেকি মই যিহেতু APS বিষয়া মোক আওতালৈ নানিব মই কনষ্টেবলটো নহয় পানীলৈ লৈ যোৱাটো মোৰ দায়িত্ব নাই এইবোৰ ধৰণৰ অজুহাত দি অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিছে আপোনাক কোৱা নাই নহয় জুবিনদাৰ পাৱাৰ কিমান আপোনাৰ তলত আপুনি মানুহজন ধৰক এতিয়া আপুনি বেমাৰী মানুহ পানীলৈ গৈছে মই কম নেকি মই উকিল মই আপোনাক নবচাওঁ সাধাৰণ কনষ্টেবল এজনে বচাব মুঠৰ ওপৰত এইটো ধৰণৰ চিন্তাধাৰাৰ বাবেই এই সিদ্ধাৰ্থৰ নিচিনা চিন্তাধাৰাৰ বাবেই শেখৰ নিচিনা চিন্তাধাৰাৰ বাবেই জুবিনদাই কৈছিল মই অকলশৰীয়া আই এম এলোন প্ৰহ্লাদ ভাল কিন্তু শেখৰ ভাল নহয় শেখৰ ভাল নাছিল তাৰ পেটটো মনটো বহুত পচা আছে সি কাকো গোট খায় শেখৰ সি কাকো একগোট হৈ থাকিব নিদিয়ে মোক যোৱাকালি ফোন কৰিলে মোকো ক'লে ৰাজাকো মাতিছে খালি একো গম পোৱা নাই খালি কৈছে আহিব আপোনাৰ কালি ষ্টেটমেণ্ট ল'ব লাগে বাকী সেইখিনিয়ে জানো আৰু একো গম পোৱা নাই মই মানে ইমান পাইছোঁ বম্বেত এই জুবিনে মোৰ পিঠিত শুই থকা আছিল আমি একেটা ৰুমত 10x10 ৰুম এটাত শুওঁ 95-6ৰ কথা কৈ আছোঁ আৰু সেই মাহাদা বুলি আমাৰ যিটো এৰিয়া সেইবোৰ আচলতে একচুৱেলি জপৰপতি ভাঙি যিটো আমাৰ মানে হাউচিঙৰ নিচিনা সৰু 10x10 ৰুম এতিয়া আমি গৈছিলোঁ নতুন বম্বে ষ্ট্ৰাগল কৰিব জুবিন যদিও ষ্ট্ৰাগল কৰিব যোৱা নাই কিন্তু বেছিভাগ সময় অসমৰ কামবোৰ তাতে কৰিছিল সেনেকৈ মিউজিক কৰে আৰু সেই ৰুমটো যেতিয়া জুবিন যায় আমাৰ অসমীয়া গোটমখাই ওলাই তো ৰুমটো ইমান সৰু তো চবেই কয় চাবি দেই পাৰ্থ জেগাটো দিগদাৰ নকৰিবি আমাৰ তই কৈছে আৰু তেতিয়া মই মানে আৰু বহুত শকত আছিলে মই কৈছে মোৰ চিন্তা নাই ন মই তোৰ ভিতৰত শুম সেইকাৰণে মই শুই থাকোঁ জুবিন মোৰ ভিতৰত শুই থাকে চ' সেনেকৈ জুবিনৰ লগত থকাৰ পিছত মানে মই মানুহ এতিয়াও মোৰ বিশ্বাসেই হোৱা নাই বা মই মনেদি ল'বই পৰা নাই যে মোৰ ইমান ক্ল'জ মোৰ মিউজিক লাইনটো মই নকওঁৱেই জুবিনৰ লগত মই মিউজিকত কিমান আছোঁ ডেট ৱাজ মোৰ প্ৰফেশ্যন এটা কিন্তু যিটো ফ্ৰেণ্ডশ্বিপটো আমাৰ যিটো আছিলে মানে বহুত কথা জুবিনে যিবোৰ কথা ক'তো ক'ব নোৱাৰিছিল বা কাকো নকৈছিল সি সদায় মোৰ লগতে ডিছকাছ কৰিছিল বা মোৰো কিবা ইমান মানে কেতিয়াবা থাকে ন মানুহৰ নিজৰ পাৰ্চনেল টক কিন্তু ময়ো তাৰ লগতে ডিছকাছ কৰোঁ চ' মই আই ডোণ্ট ন' মই এতিয়াও ল'ব পৰা নাই আৰু মই কেতিয়া ল'ব পাৰিম আই ডোণ্ট ন' চ' সিদ্ধাৰ্থৰ মই এজ এ মানুহ মোৰ যিটো ৰেচপেক্ট আমাক যিটো কৰিছিল সেইটো বাৰু মোক সদায় ৰেচপেক্টেই কৰিছিল কিন্তু চাওক সিদ্ধাৰ্থে বাকী বিজনেছ টাইমত যিখিনি বস্তু কৰিছিল আজিলৈকে মইতো যেতিয়া মই অসম ঘূৰি আহিলোঁ 2011-12 মই নাছিলোঁ তেতিয়াৰ পৰা কিন্তু সিদ্ধাৰ্থৰ লগত যদিও আমি প্ৰতিখন শ্ব' কৰিলোঁ হিচাপ নাই কিমান শখন শ্ব' কৰিলোঁ কিন্তু কেতিয়াও আজিলৈকে আমাক জানিব নিদিলে কোনখন শ্ব' কিমান টকাত কৰিছে বা সেইবোৰ ডিছকাশ্যন আমাক জানিব নিদিলে ছেকেণ্ড কথা জুবিনৰ পইচা কি হেণ্ডেল আমি জানিব ইমান বিচৰা নাই বাকী কেতিয়াও কিন্তু আজিলৈকে আমি নাজানিলোঁ যে বেচিকেলি আপোনালোকৰ মিডিয়াতহে জানো জুবিনৰ এইবাৰ কিমান টকাত শ্ব' হৈছে আমি কিন্তু মিউজিক মেম্বাৰখিনি আজিলৈকে নাজানিলোঁ কিমান টকাত কোনখন শ্ব' কৰিছে তাৰমানে গোটেইখিনি তেওঁলোকে চায় আৰু আমি জানাটো ভাবাও নাই আৰু তেওঁলোকে যেতিয়া নকয় নিজে খুচৰি থাকিলে আকৌ কিবা ভাবে পাৰ্লাৰত ইমান পইচা কিয় সুধি আছে আৰু আমি বেচিকেলি এই মেনেজমেণ্টৰ পইচা ক্ষেত্ৰততো কেতিয়াও নোসোমাইছিলোঁ আমাক খালি পিছলৈ নাজানো কিয় এই লাষ্ট 2 বছৰ 1 বছৰৰ পৰা মানে কথাই প্ৰতি পাৰ্টা অলপ এডজাষ্ট কৰি মানে হোটেল চোটেল থকাৰ কথা মই কৈছোঁ আৰু কাৰণ চাওক যেতিয়ালৈকে আমি আগৰ পৰা আছোঁ আমি সদায় ক'ব লাগিব জুবিনৰ লগত যোৱা মানে উই গেট দ্য বেষ্ট অফ দ্য বেষ্ট ট্ৰিটমেণ্টছ আমি মানে
কিন্তু লাষ্ট লেটলি 1.5 বছৰ 2 বছৰৰ পৰা পাহৰা এইবাৰ অলপ কম্প্ৰমাইজ কৰোঁ দেই, বাজেট কম। কিন্তু পিছত দেখোন আমি গম পাওঁ বোলে এইখন শ্ব' বোলে ভাল পইচাতে কৰিছে। কিন্তু এতিয়া ছেকেণ্ড কথা হ'ল কি, জুবিনে কেতিয়াও জীৱনত পইচা কি সেই ভেলু কেতিয়াও সি গুৰুত্বই দিয়া নাছিল। যিটো মানে কেতিয়াবা মানে এনেকুৱা লৈ যায়, লগৰখিনি মোৰ এনেকুৱা আছে কমাৰ্চত, এই বিনয় জানে কমাৰ্চত আমি আড্ডা দিছিলোঁ হয়নে, আগতে কেতিয়াবা বহি পেলাই কমাৰ্চৰ ল'ৰাখিনি কয়, ঐ ব'ল বহুত দিন তহঁতক খুৱাবলৈ যোৱা নাই। মই কৈছোঁ ব'ল ধাবাত যাওঁ, এখন খুব জুবিনে খুব ভাল পাওঁ, এখন পণ্ডিত ধাবা বুলি আছিল লখৰাত, আৰু তাত গৈ জুবিনে নিজে বনায়, তাৰমানে পৰঠা এখন বনায়, স্পেচিয়েল পৰঠা, তাত যিমান বস্তু আছে চব ঢালি দিয়ে, তাৰমানে ঢালি সেই এখন পৰঠা বনাব, চবকে খুৱাব, তাৰমানে ভালক বেয়া খাব লাগিব, আমি চবে ক'ব লাগিব বঢ়িয়া হৈছে আৰু। চ' তাত মোক এদিন ক'লে, গোটেই আমি প্ৰায় 18-20জনমান ল'ৰা আছিলোঁ তাতে, বোলে ব'ল চবকে খুৱাবলৈ যাওঁ ধাবাত। মই ব'ল, সি ক'লে মই তোৰ গাড়ীত বহোঁ, ব'ল। গাড়ীত বহি গণেশগুৰি পোৱাই নাই, সি মোক কৈছে পইচা আছে। কৈছোঁ ঐ তই গোটেই মানুহখিনি মাতি আনিছে, পইচা আছে নে? 1 টকা নাই দেখোন পকেটত, আছে নাই? মই কৈছোঁ ব'ল মেনেজ কৰিম। চ' ডেট ৱাজ জুবিন। সি কেতিয়াবা ৰাতিপুৱা উঠি আহে এনেকৈ পইচা এইফালৰ পৰা পকেটটো ওলাই, এইখিনিৰ পৰা ক'ৰ পইচা, এইখিনি, আৰু কেতিয়াবা ওলাই আহে এই জুবিনৰ তাত থকা চিকিউৰিটি ড্ৰাইভাৰ, এই চবকে কৈ দিলে। এদিন মোৰ এতিয়াও মনত আছে, জুবিন যেতিয়া খাৰগুলিত আছিল, মুখত হোষ্টেল 2টা আছিল, এটা ডম্বস্কৰ বইজ, এটা গাৰ্লছ হোষ্টেল। তাৰ জুবিনে সদায় মানে কৈ থাকে, এইকেইটা সদায় মোক জুবিন দা চিঞৰি থাকে, আজি গোটেইকেইটাক মাতোঁ। তাৰ ফটকে এদিন ক'লে আহি যা, মাতি দিলে। কৈছে মই কি গোটেই মাহে মাতিলে যে কথা আছে গোটেই মাহে মাতি দিলে, মাতি পেলাই ক'লে এতিয়া মোৰ খেতিখিনি চাফা কৰ, যিমান আছে চব একদম লাগি যা চব। আৰু ইহঁতৰ ল'ৰা ছোৱালী জুবিন দাই কৈছে একদম জুবিনৰ পাহাৰৰ খেতি চব নতুন ফুল লগাইছোঁ, চব বেড চিধা কৰিব দিলে। তাক ক'লে এতিয়া চবে তহঁতে কথা নাই বৰ্তা নাই, তহঁতে চবে এতিয়া ভাত খাই যাবি, 30-40টামান ল'ৰা ছোৱালী এতিয়া ভাত খাই যাবি বুলি কৈ দিলে। এতিয়া সিহঁতে হুলস্থুল লাগি গ'ল চতে। তাৰ জুবিনে ক'লে মাংস আন, মাছ লৈ আন। জুবিনে পইচা আন, ক'ত পইচা আছে? পইচা দে, নাই ন। লাষ্টত এই ড্ৰাইভাৰটোৱে ক'ৰবাত তোমাৰ 500, কোনোবাই 1000, কোনোবাই 3000 সেনেকৈ মিলি পেলাই মানুহখিনি ভাত খুৱাই পঠাইছে। চ' সি পইচা নাজানিছিল। চ' মে বি ডেট ৱাজ দ্য প্লাছ পইণ্ট ফৰ আদাৰ পিপল, যোনে আজি পইচাৰ যিমানখিনি তাৰ পৰা যিটো ধৰা এতিয়ালৈকে যদি দেখিছোঁ যে পইচাৰ হিচাপে নাই। চোৱা প্ৰথম কথা মইতো ভাবোঁ এইটো ছিংগাপুৰ গভৰ্ণমেণ্ট বা ছিংগাপুৰ ল মই জানাত দেই, মইতো দেখি আহিছোঁ ছিংগাপুৰ, আমি এবাৰ শ্ব' কৰিব গৈছোঁ তাতে। ছিংগাপুৰ ল ইজ ওৱান অফ দ্য টাফেষ্ট এণ্ড ষ্ট্ৰিকেষ্ট ল ইন দ্য ৱৰ্ল্ড, কিন্তু এজ ফাৰ এজ আই নো। চ' তাত জানো এজন মাৰ্ডাৰ কৰি দিয়া বিষ খোৱা মানুহ এজনক তেওঁলোকে বডিটোৱে প্লাছ সেই বিষ যিজনে খুৱাইছে পঠাই দিবনে ইণ্ডিয়ালৈ? কালি জানো কাণ্ট্ৰিৰ মাজত এখন যুদ্ধ নহ'ব? কালিতো ইণ্ডিয়াই ধৰিবতো এতিয়া যে আপোনালোকে বিষ খোৱা মানুহ ক্ৰিমিনেল হৈ গ'ল, বিষ খোৱালে মানে ক্ৰিমিনেল। এতিয়া 2জন বিষ খোৱা মানুহক আৰু সেই 2জন মানুহক বিষ খুৱাইছিল, তেখেতৰ পোষ্টমৰ্টম কৰি অকল ড্ৰাউনিং ৰিপৰ্ট দি আপোনালোকে ইণ্ডিয়াত কিয় পঠালে? চ' এইটো যদি সঁচাকৈ যদি বিষ খুৱাইছে, ডেফিনেটলি এই কুৱেশ্যন উইল বি এৰাইজ, এণ্ড ৱেন ইটছ কুৱেশ্যন ইজ গোইং টু এৰাইজ ইটছ এ ইণ্টাৰনেশ্যনেল এফেয়াৰ হ'ব। এতিয়া ছিংগাপুৰে তেওঁলোকে ইমান নেগলিজেঞ্চ নাই, 2জন মানে এতিয়া বিষ খোৱা মানে মাৰ্ডাৰ বুলি ক'ব লাগিব, 2জন মাৰ্ডাৰক অসমলৈ পঠাই দিলে উইদাউট এনি ইনভেষ্ট, তেওঁলোকেতো তাতে ধৰি থৈ দিব লাগিছিল। চ' আই ডোণ্ট ন' এইটো কি কনস্পিৰেচি কি হৈছে। চ' আমিতো এতিয়া লেমেন যি দেখি আছোঁ, আপোনালোকেও দেখি আছে, আপোনালোকৰ মিডিয়াতে আমি দেখি পেলাই বহুত বস্তু জানি আছোঁ। আৰু বিশেষকৈ মই ভাবোঁ আমাতকৈ বেছি আপোনালোকে, কাৰণ আপোনালোকে এনেকুৱা ধৰণৰ কেছ চাই আছে, দেখি আছে, দিনে ৰাতি হেণ্ডেল কৰিছে। আমিতো একদম মানে আজি দেখিছোঁ এইটোৱে নেকি। চ' এইটো এটা নাযায়। আৰু ছেকেণ্ড কথা, যদি শেখৰে জানিছিল তোৰ ৰুমত একেলগে আছ, তই কিয় তেতিয়া নধৰিলি? তাৰমানে সেইকাৰণে মই ভাবোঁ চক মাৰ্ডাৰ কৰাটো যদি দোষী, লগত থকাটো দোষী। চ' সেইটোৱে কথা আৰু। চ' বাকী এতিয়া লেটছ হোপ ফৰ দ্য বেষ্ট। আৰু ৰাজাও আহিছে, ৰাজা আহি আছে, যোৰহাট গৈছিল, আহি পাইছে, ঘৰৰ পৰা ওলাই। শেখৰৰ এটা ৱৰ্ডতে কওঁ, চবৰ লগত ভাল, কিন্তু শেখৰ ভাল নহয়। শেখৰ ভাল নাছিল, তাৰ পেটটো মনটো বহুত পচা আছে। সি কাকো গোট খায়, শেখৰৰ সি কাকো একগোট হৈ থাকিব নিদিয়ে। শেখৰে কাকো তাৰমানে একগোট হৈ থাকিব নিদিয়ে। তাৰমানে শেখৰে যদি তোমাৰ ঘৰত পঠাই দিয়া, পিছদিনা তুমি আৰু তোমাৰ ধৰা আজি ভাত খোৱা মাতিলা, পিছদিনা দেখিবা গিৰিয়েকটো বেলেগ ৰুমত, ঘনীজনী বেলেগ ৰুমত শুই যাব, কিন্তু সি দুটাকে ফোন কৰি কথা পাতিব কিন্তু। চ' হি ৱাজ নট এ গুড পাৰ্চন। অসমত হিমন্ত নিচিনা নিকৃষ্ট মুখ্যমন্ত্ৰী থকালৈকে অসমত কোনো এজন মানুহেই ন্যায় নাপায়। আজিলৈকে কোনজন মানুহে ন্যায় পাইছে আপোনালোকে জনাব নেকি? কোনজন মানুহে ন্যায় পাইছে? মই ছাইডত ফটো লগাই দিছোঁ, কোনজন মানুহে ন্যায় পাইছে আপোনালোকে জনাওকচোন। অসমত যেতিয়ালৈকে হিমন্ত নিচিনা নিকৃষ্ট মানুহ থকালৈকে অসমত কোনো ব্যক্তিয়ে মানে ন্যায় নাপায়।